নমস্কাৰ। প্ৰথমতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কেইটামান কথা অৱগত কৰিব বিচাৰিছোঁ। বহুত কষ্টত আছোঁ, বহুত কষ্ট পাইহে শেষত এই কথাকেইটা আপোনাক অৱগত কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপুনি বহুত সুন্দৰকৈ ইয়াৰ পদক্ষেপটো ল'ব বুলি। প্ৰথম সমস্যাটো হৈছে প্ৰথম সমস্যাখিনিৰ কথা ক'বলৈ ওলাইছোঁ। আমাৰ অসমৰ প্ৰথম মূল সমস্যাসমূহ হৈছে, 1 নম্বৰৰ পৰা মই কৈ গৈছোঁ, বানপানী সমস্যাটো আছেই। এজাক বৰষুণ হ'লে কি হয় সেইটো আপুনি দৃষ্টিগোচৰ হয়তো কৰিছে। আৰু দ্বিতীয়তে হৈছে আমাৰ পৰকীয়া প্ৰেম, নিবনুৱা সমস্যা আৰু নিচা খাই পেলাই কেনেকুৱা ঘটনা হৈছে সেইটো হয়তো আপুনি প্ৰত্যক্ষ কৰিছে। আৰু আপোনালোকে যেতিয়া মন্ত্ৰী সভা গঠন কৰিছিলে, আমি ভাবিছিলোঁ, বহুত আশাৰে আমি বাট চাই আছোঁ। আমাৰ এটাই আশা যে সেইখিনি আপুনি সকলোখিনি ঠিক কৰিব পাৰিব, কাৰণ আপুনি ইমান ভাল কাম কৰিছে। ইমান ভাল কাম কৰাৰ পাছত এইখিনি যিটো আপোনালোকে পদক্ষেপ লৈছে পৰকীয়া প্ৰেমৰ ওপৰত, বিশেষকৈ পৰকীয়া প্ৰেম আৰু নিচামুক্ত অসম কৰিব লাগে দেই। নিচা খাই পেলাই কেনেকুৱা ঘটনা হৈছে। যোৱাকালি আমাৰ ওচৰতে লংকাতে সেইটো ঘটনা হ'ল। পিতৃক কাটিলে পুত্ৰই, নিচা খাবলৈ নাপায়, পইচা লাগে, নিদিয়াৰ কাৰণে সেইটো ঘটনা। আৰু মই ভুক্তভোগী, মোৰ ঘৰখনো সেয়া নিচা খাবলৈ নাপায়, মোৰ মাতৃ ঢুকাইছে পুত্ৰৰ হাতত। গতিকে সেইখিনি ভুক্তভোগী, বহুত কষ্ট পাই পেলাই এইকেইটা কথা আপোনাক ক'বলৈ ওলাইছোঁ। আৰু পৰকীয়া প্ৰেমটো কৰি কেনেকুৱা সংসাৰবিলাক ধ্বংস হৈছে। আপুনি যিটো পদক্ষেপ লৈছে, যিটো ঘোষণা কৰিছিলে যে পৰকীয়া প্ৰেমৰ ওপৰত এনেকুৱাখিনি আমি ব্যৱস্থা ল'ম, কিন্তু সেইখিনি কথা কোৱাৰ পাছতো এনেকুৱাখিনি ঘটনা বেছিকেহে হৈছে। কিয় হৈছে বেছিকৈ কওকচোন। এটা কথাৰ কাৰণে মই ভাবিছোঁ, মোৰ ফালৰ পৰা মই কৈছোঁ, মোৰ অনুভৱৰ ফালৰ পৰা কৈছোঁ যে আমি প্ৰেম কৰিয়ে যাম। কাৰণ আমাৰ আজিকালি একদম মানুহ মাৰিও সাক্ষী প্ৰমাণ দিয়াৰ পিছতো কি হয়, আকৌ মুক্ত আকাশৰ তললৈ ওলাই আহে। আমি নিজে প্ৰমাণ পাইছোঁ সেইখিনি। গতিকে এতিয়া এইয়া পৰকীয়া প্ৰেম কৰি পেলাই 2 দিন জেললৈ যাব, তাৰপিছত আকৌ সেই একেখিনিকে হ'ব। যদিহে তাত কঠোৰ এটা আইন থাকিলেহেঁতেন, কঠোৰ এখন আইন যদি আপোনালোকে দিয়ে নহয়, তেতিয়া হয়তো নিশ্চয় বহুতৰ ঘৰ বাচিব, বহুতৰ সংসাৰ শেষ হৈ গৈছে। আৰু যিহেতুকে আমি 2-এটা ভিডিঅ' সমাজৰ মাজলৈ আগবঢ়াওঁ, আমাৰো কিছু কথা দৃষ্টিগোচৰ হয়। আৰু সেই সমাজৰ বিষয়ে যেতিয়া আমি 2-এটা মাত মাতোঁ, তেতিয়া এই ভুক্তভোগী কিছুৱে আমাক ইনবক্সত মেছেজ কৰে যে বাইদেউ, আমি পুলিচৰ ওচৰলৈ গৈছিলোঁ, কিন্তু পুলিচে এনেকুৱাখিনিহে কৰে, আমি বহুত কষ্ট পাই আছোঁ, মোৰ মানুহজনে এনেকৈ থাকে, ল'ৰা ছোৱালীক আমাক এৰি দিছে, পৰকীয়া প্ৰেম কৰি বেলেগ ভাড়া ঘৰত থাকে। গতিকে সেই সমস্যাখিনি আমি কেনেকৈ দূৰ কৰিম কওকচোন। আমিতো দূৰ কৰিব নোৱাৰোঁ, সেইখিনি দূৰ আপুনি কৰিব লাগিব। যদিহে আমি সেই তেওঁ কোৱা মতে তেওঁ ফটো লগাই পেলাই ভিডিঅ' এটা কৰিলোঁহেঁতেন, তাৰপিছত কি হয়, আমাৰ ওপৰতে আমাৰ ওপৰত বহুতখিনি ব্যৱস্থা লয়, বহুতখিনি ক্ষেত্ৰত আমি পাইছোঁ। গতিকে আমি সেইখিনি নকৰোঁ। আপোনাৰ ওপৰত আস্থা আছে, আপুনি সেইখিনি একদম সোনকালে কৰক, নহ'লে বহুতৰ ঘৰ শেষ হৈ গৈছে। যোৱা কালি পৰহিও সেয়া দেখা পাইছে, 3টা সন্তান এৰি থৈ নিজৰ ভাগিনীয়েকলৈ গৈছে, নিজৰ শাহুৱেকে নিজৰ জোঁৱায়েকলৈ গৈছে। আৰু তাত তেনেকুৱা কত ধৰণৰ ঘটনা। যোৱাকালি আমাৰ নগাঁৱৰ ছোৱালী এজনী সোণাপুৰত কেনেকুৱাখিনি ঘটনা হৈ গৈছে। পৰকীয়া প্ৰেমটোৰ ওপৰত আপুনি বিহিত ব্যৱস্থা লওক। আৰু এই যে নিচা খাই ঘৰত মাৰ পিট, মাক দেউতাকক থাকিবলৈ শান্তি নিদিয়ে, অৱশেষত বৃদ্ধাবাসত থাকিবলৈ লগা হয়। গতিকে সেইখিনি কিহৰ কাৰণে পাইছে। যদিহে আপুনি এই নিচামুক্ত অকণমান সেইখিনিত আপুনি চকু দিয়ক, আৰু অলিয়ে গলিয়ে খালী একদম নিচা সৰু বাচ্চায়ো সেইখিনি খাবলৈ সাহস ক'ত পালে। পুলিচলৈকে ভয় নকৰে। আজি পুলিচক ভয় নকৰা কাৰণটো কি, আপোনাকেই কৈছোঁ, সকলোখিনি আপুনিয়ে জানে। আপুনিয়ে কওক যে আজি যে ড্ৰাগছ এনেকুৱা হয়, পুলিচৰ আগতে খাই থাকে, পুলিচে একো কৰিব নোৱাৰে। গতিকে সেইখিনি কিহৰ কাৰণে হ'বলৈ পাইছে। গতিকে আপোনাক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপুনি এইখিনিৰ ওপৰত চকু দিয়ক। আৰু একদম অতিষ্ঠ হৈ কৰিছোঁ পৰকীয়া প্ৰেমটোৰ ওপৰত আপুনি অতি সোনকালে, আপুনিতো কৈছে ব্যৱস্থা ল'ম বুলি, কিন্তু এতিয়াও বৰ্তমান হাতে কামে লগা আমি দেখা নাই। যদিহে আপুনি হাতে কামে লাগি এই পৰকীয়া প্ৰেমটোৰ ওপৰত আপুনি একদম কঠোৰ এখন আইন উলিয়াওক, আৰু তেতিয়াহে অন্ততঃ বহুতৰ ঘৰ বাচিব। কণ কেঁচুৱা বিচনাতে এৰি থৈ ঢাপলি মেলিছে বেলেগ এজন পৰপুৰুষলৈ। গতিকে সেইখিনি মামা আপুনি প্লিজ কৈছোঁ, আপোনাক একদম কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপুনি সেইখিনিৰ ওপৰত ব্যৱস্থা লওক, নহ'লে আমাৰ অসমখন ৰসাতলে যাব। আৰু এটা কথা ক'বলৈ গ'লে, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমখন পৰকীয়া প্ৰেমৰ ওপৰত আমাৰ অসমখনে স্বীকৃতি পাব বুলি এতিয়া আমি গম পাইছোঁ। প্ৰথম স্থান দখল কৰিব, আৰু ভয়ে নকৰে। আজি চুৰ ডকাইত এইবিলাক কিয় হৈছে।
ঘৰত পইচা পাতি নিদিয়ে একদম আমি মানে দিন দুপৰতে আমি তলা মাৰি থ'ব লাগে এই অকণমান আগত ল'ৰা দুটা আহিছে মই কিবা এটা কাৰণত ভিতৰত মানে মই সোমাই পেলাই গোসাঁই ঘৰত সোমাবলৈ ধৰিছোঁ তেতিয়া দেখিছোঁ জোতা ল'ৰাই বেল বজাইছে বাহিৰলৈ আহি পেলাই সুধিছোঁ বোলো কি হ'ল ভাইটি কৈছে এনেকৈ আমি এখন বৃদ্ধাশ্ৰম খুলিছোঁ বৃদ্ধাশ্ৰমখনৰ কাৰণে আমি এনেকৈ পইচা তুলিছোঁ তাৰপিছত এখন কাগজ উলিয়াই দিছে আৰু তাৰপিছত কৈছে আপুনি কি দিয়ে দিয়ক মই কৈছোঁ কি পইচা দিব লাগিব নেকি এতিয়া কৈছে অঁ বোলো তেনেহ'লে তোমালোকৰ সকলো নথি পত্ৰ উলিওৱাচোন এনেকৈ ক'লোঁ দেই আৰু মই কিন্তু ভিডিঅ' কৰিম বুলি ক'লোঁ তেতিয়া কৈছে নালাগে দিয়ক বুলি কৈ গুচি গ'ল বোলো 2 নম্বৰী চাওকচোন কেনেকুৱা মানুহ এই দিন দুপৰতে আমাৰ অসমখনত এনেকুৱাখিনি দপদপনি কিহৰ কাৰণে হ'বলৈ পাইছে আজি মানুহে কয় বহুতে কোৱা শুনো পুলিচ প্ৰশাসনৰ ওচৰত আমাৰ আস্থা নাই পুলিচৰ ওচৰলৈ গ'লে এনেকৈ কৰে তেনেকৈ কৰে গতিকে আপুনি অকণমান চকু আখি দিব সেইটোৱে মানে আমাৰ একদম বিনম্ৰ অনুৰোধ চকু আখি দিব কাৰণ আমাক বহুতে আমি ভিডিঅ' বনাওঁ কাৰণে আমাক বহুতে কৈ থাকে বাইদেউ এইটোৰ ওপৰত এনেকৈ কওক এইটোৰ ওপৰত এনেকৈ কওক যদিহে আমি সেইখিনি প্ৰমাণ সহকাৰে দেখাবলৈ যাওঁ তেতিয়া মানে আমাৰ ওপৰতে মানে বহুত তেতিয়া আমাকহে পুলিচ প্ৰশাসনে আহি পেলাই কিছুমান মানে এনেকুৱা ভয় ভাবুকি কিছুমান মানে আমাক প্ৰশ্ন সোধে কিয় এইটো দিছিলে কিয় এনেকুৱা কৰিছিলে গতিকে আমি নিৰুপায় হৈ আপোনালোকে সকলোখিনি অৱগত কৰিছোঁ আৰু আশা কৰিছোঁ আপোনাৰ ওপৰত আস্থা আছে সকলোখিনি যাতে আপুনি ধুনীয়াকৈ নিয়াৰিকৈ যাতে কৰে যেনেকৈ আপুনি কৈছিলে যে মই পৰকীয়া প্ৰেমৰ ওপৰত এনেকুৱাখিনি কৰিম আৰু লগতে আপুনি নিচামুক্ত এখন অসম কৰক কণ শিশুসকলে যেনেকুৱা ধৰণৰ এতিয়া মানে ঘৰত অপ্ৰীতিকৰ সৃষ্টি কৰে ঘটনা মাৰোঁ বুলিলে মাৰি দিয়ে আৰু মানে বস্তু বাহনীটো বেচি পেলাই খাস্তাং কৰেই আৰু শেষত মাতৃ পিতৃ ক'ত থাকিব লগা হয় বৃদ্ধাবাসত থাকিব লগা হয় আৰু সেইখিনিৰ ওপৰত আপুনি চকু দিয়ক বাকী ভিডিঅ'টো বহুত দীঘল হৈ গৈছে ৰাখিছোঁ আৰু বহুত আশাৰে আপোনালৈ এই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ নমস্কাৰ প্ৰেমৰ সম্পৰ্ক কৰিলে দেই গতিকে কৰাৰ পিছত তেতিয়া তাই মানে মোক লগ ক'লে মাজে নগাঁৱত লগ কৰে হোটেলতো থাকে আৰু বিভিন্ন ধৰণৰ শাৰীৰিক সম্পৰ্ক মোৰ তাইৰ লগত হৈছে গতিকে তেতিয়া তাই মানে আগতে ভাল পাই থাকোঁতে তাইক মই অলৰেডি বিয়েডৰ কাৰণে তাইক মই 1.5 লাখ টকা নগদ কেছ পইচা দিছিলোঁ এটা লেপটপ দিছিলোঁ আৰু মোবাইল ফোন তাইক মই দিছিলোঁ মানে পঢ়া তাইক সুবিধাৰ কাৰণে দুখীয়া ঘৰৰ ছোৱালী সুবিধাৰ কাৰণে দিছিলোঁ 3 তাৰিখে তাইক মই আমাৰ যিটো জাগিৰৰ দেওশাল মন্দিৰ আছে তাতে সেন্দুৰ দিলোঁ বিয়া পাতি তাইক মই শাকিৰ মানে ছ'চিয়েল মিডিয়াছ কৰি তাইক মই ঘৰলৈকে লৈ আহিলোঁ আমাৰ ঘৰত ধৰক 3-4-5 চাৰি মোৰ ঘৰতে আছিলে শাৰীৰিক সম্পৰ্ক মূলত আছে আৰু ধৰক 3 বছৰ আপোনাৰ এইফালে আৰু ছোৱালীজনী প্ৰেগনেঞ্চিও হৈছিলে তো মোৰ ফালে প্ৰেগনেঞ্চি হৈছিলে মোক আজি 10 লাখ টকা ডিমাণ্ড কৰিছে যোৱাকালি 10 লাখ কৈছে আজি 10 লাখ 20 লাখ টকা মোক ডিমাণ্ড কৰিছে তাই ঘৰৰ মাকে ডিমাণ্ড কৰিছে আৰু নহ'লে মোক ছোৱালীজনী নপঠায় তোৰ ছোৱালীজনী এনেকৈ নিছা গতিকে তোৰ ফ্ৰেণ্ডটো দিছে ফটো আছে প্ৰমাণ আছে গতিকে তোক এনেকুৱা কেছত ফচাই দিম ছোৱালী তই মানে ঘৰত থাকিলেও পইচা দি থাকোঁ এনেকুৱা মেণ্টেলি জিঅ' ক্ষতিপূৰণ দিব এনেকুৱা কথা মোক ব্লেকমেইল কৰিছিলে গোটেইখিনি হয় মই একচুৱেলি এটা আজিকালি অনলাইন যিটো মেট্ৰ'মনিয়েল যিটো আজিকালি এটা পেজ থাকে সমাজ সাথী বুলি এটা পেজত মই এটা এডভাৰটাইজমেণ্ট কৰিছোঁ যে ভাল ছোৱালী লাগে মোক তাৰ কাৰণে দিছিলোঁ আৰু এজনী ছোৱালী লগ পাওঁ গাঁৱত ঘৰত তেওঁৰ ছোৱালীজনে MA ফাৰ্ষ্ট ছেমিষ্টাৰ কৰিছে তাই আৰু শিক্ষিত ছোৱালী ভাল ছোৱালী তাই মানে কি কৰিলে মোৰ লগত চিনাকি হয় তালৈ 2 মাহমান আগৰ পৰা চিনাকি হয় তালৈ মানে প্ৰেমৰ সম্পৰ্ক কৰিলে দেই গতিকে কৰাৰ পিছত তেতিয়া তাই মানে মোক লগ ক'লে মাজে নগাঁৱত লগ কৰে হোটেলতো থাকে আৰু বিভিন্ন ধৰণৰ শাৰীৰিক সম্পৰ্ক মোৰ তাইৰ লগত হৈছে গোটেইখিনি যিটো ভাল পাইছোঁ আৰু হোৱাৰ পিছত তেতিয়া তাৰ লগত কথা বাৰ্তা হৈ গ'ল তাই ঘৰৰ মাকেও গম পায় তাই ভায়েকো গোটেইখিনি গম পায় তাইক যে ভাল পাওঁ তাইও গম পায় তেতিয়া তেনেস্থলত মই 1 তাৰিখে মোক নগাঁৱত মাতিলে ক'লে যে মই নাই কথা মোৰতো পৰীক্ষা এক্সাম আহিছে গতিকে মোৰ অলপ পইচাৰ অসুবিধা গতিকে মই এইবাৰতো বিএডটো কৰিম বুলি ভাবিছোঁ গতিকে মই চাকৰি কৰিব লাগিব গতিকে মোৰ কাৰণে ভাল তেতিয়া তাই মানে আগতে ভাল পাই থাকোঁতে তাইক মই অলৰেডি বিএডৰ কাৰণে তাইক মই 1.5 লাখ টকা নগদ কেছ পইচা দিছিলোঁ এটা লেপটপ দিছিলোঁ আৰু মোবাইল ফোন তাইক মই দিছিলোঁ মানে পঢ়া তাইক সুবিধাৰ কাৰণে দুখীয়া ঘৰৰ ছোৱালী সুবিধাৰ কাৰণে দিছিলোঁ দিয়াৰ পিছত 1 তাৰিখে তাইক মই নগাঁৱত লগ কৰি ধৰক কিছুমান মানে অলপ মানে ভাত পানী খালোঁ হোটেলত থাকিলোঁ তাইও মোৰো হোটেল আছিলে গতিকে শাৰীৰিক সম্পৰ্ক লগত হৈছে গতিকে ভাল পাইছিলোঁ থাকোঁতে পিছত মানে চব ঠিকে ঠাকে চলিছিলে তাই মোক ক'লে 2 তাৰিখে মোৰ লগত আহিম বুলি ক'লে তোমাৰ ঘৰত মই যাম মই ঘৰত নাথাকোঁ অলপ অসুবিধা হৈছে গতিকে তুমি ঘৰত নি পেলাই মোক বিএডটো কৰাব লাগিব আৰু এনেকৈ পঢ়া পাতি কৰিব ঠিক আছে হ'ব বুলি ক'লোঁ মানে পিছত মই তাইক যেতিয়া কৰিলোঁ কৰাৰ পিছত তাইক তেতিয়া তাই হ'ব মানি ল'লে গোটেইকেইটা মানি লওঁতে তাইক ঘৰত মই 2 তাৰিখে আনিলোঁ আনি পেলাই 3 তাৰিখে তাইক মই আমাৰ যিটো জাগিৰৰ দেওশাল মন্দিৰ আছে তাতে সেন্দুৰ দিলোঁ বিয়া পাতি তাইক মই শাকিৰ মানে ছ'চিয়েল মিডিয়াছ কৰি তাইক মই ঘৰলৈকে লৈ আহিলোঁ আমাৰ ঘৰত ধৰক 3-4-5 মোৰ ঘৰতে আছিলে শাৰীৰিক সম্পৰ্ক মূলত আছে আৰু ধৰক 3 বছৰ আপোনাৰ এইফালে আৰু ছোৱালীজনী প্ৰেগনেঞ্চিও হৈছিলে তো মোৰ ফালে প্ৰেগনেঞ্চি হৈছিলে হৈ থাকে তাই মানে কি কৰিলে তাৰ মাকে মৰিকলং থানাত এখন এজাহাৰ দিছিলে তাইক মিচিং নিৰুদ্দেশ হোৱা বুলি গতিকে তেতিয়া IC ফোন কৰিলে মোক তাৰ মাকক গোটেইখিনি কথা পাতিলে ঠিকে ঠাকে আছিলে থাকোঁতে পিছত মানে আমাক মানে চাৰেণ্ডাৰ কৰিব কৈছিলে IC এনেকুৱা কৰিব লাগিব অমুকটো কৰিব লাগিব আমি কিন্তু কৰা নাছিলোঁ কাৰণতে পিছত যাই পেলাই আমাৰ যিখিনি কৰিলে কৰোঁতে পিছত মানে 6 তাৰিখে পুলিচ মোক ঘৰত আহি পেলাই ছোৱালীজনীক লৈ গ'ল আগলৈকে চব ঠিকে আছিলে যেতিয়া পুলিচে লৈ গ'ল
এনেকুৱাকৈ মোক মানে ব্লেকমেইল কৰি আছে, এনেকুৱাকৈ মানে ভয় ভাবুকি দি আছে মোক, মানে তাই মানে মিছা কাজত ফচাই দিব, মানে ভাবুকি প্ৰদান কৰিছে, আৰু মানে মোক মানে ধৰক মানে কিবা ফটো ভাইৰেল কৰিব এনেকুৱা টাইপ, আৰু মানে কয় ছোৱালী মানুহ পাৱাৰটো বেছি, এনেকুৱা ধৰণৰ কথা কৈ থাকে। গতিকে লাষ্টত মই উপায়বিহীন হৈ পেলাই মই আজি আপোনাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত এই এজাহাৰ দাখিল কৰিছোঁ, লগতে CIDৰ যিটো আমাৰ চাইবাৰ চেলতো এজাহাৰ দাখিল কৰিছোঁ, এজাহাৰখন মই আজি দিছোঁ, আৰু লগতে আমাৰ গুৱাহাটী উচ্চতম ন্যায়ালয়ত আজি এই 3জন ব্যক্তিৰ বিৰুদ্ধে মই ব্যৱসায় কৰা মানুহ গতিকে মোৰ কিছুমান তেওঁলোকে মানে সন্মানত আঘাত আনিছে, বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত কিছুমান মিছা মানে উৰা বাতৰি বিয়পাইছে, কিছুমান মানে মোক মানে প্ৰবঞ্চক হিচাপে মানে পৰিচিত কৰাৰ চেষ্টা এনেকুৱা টাইপ কৰিছে। গতিকে তেওঁলোকৰ গোটেই পৰিয়ালটোৰ বিৰুদ্ধে মই 50 লাখ অৰ্থাৎ মই 1.5 কোটি টকাৰ এটা মানহানি গোচৰ কৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে আছে। হয়, আমি ব্যৱসায়ৰ আগত মানে ৰিলেশ্যনশ্বিপত থকাৰ সময় ঠিকে আছিলে। 1 তাৰিখে তাইক 2 তাৰিখে তাইক মই আনিলোঁ, ঘৰলৈকে আনিলোঁ মই, 3 তাৰিখে আমাৰ তাক সেন্দুৰ দিছোঁ মন্দিৰ মানে ছ'চিয়েল মিডিয়াত সেন্দুৰ গুচিছিলোঁ। কিমান দিন থাকিলে আপোনাৰ লগত? মোৰ ঘৰত তেওঁ 4-5 দিন আছিলে, 4-5 দিন আছে, আৰু তাৰ ছোৱালী প্ৰেগনেঞ্চি হৈছিলে, শাৰীৰিক সম্পৰ্ক হৈছিলে, গতিকে তাইক পুৰা ফুল্লি বিয়া পাতিছোঁ মই গোটেইখিনি। তাই মোৰ পত্নী হয়, এতিয়া বৰ্তমান তাই কোনো যোগাযোগ নাই, তাইৰ মাকে ভায়েকে চব মোবাইল চব চুইচ অফ, কোনো ধৰণৰ সম্পৰ্ক ৰাখিব দিয়া নাই। গতিকে তেওঁলোকে মানে মই শুনা মতে অকল মোৰ লগতে নহয়, তেওঁ মতে মিনিমাম 20-25 জন ল'ৰাৰ এনেকুৱা ল'ৰা ঘটাইছে। তেওঁ প্ৰথমতে এই প্লেটফৰ্মত চিনাকি হৈ পেলাই অলপ মানে পঢ়াৰ বিষয়ে কথা পাতে, তেওঁ মানে ষ্টাডি কৰিব মোক মানে বিভিন্ন কথা প্ৰলোভন দিয়ে মানে শাৰীৰিক সম্পৰ্ক চেষ্টা কৰে, কৰাই তাক মানে কি ভিডিঅ' কল কৰে, কিছুমান টাইপ মানে শৰীৰৰ কিছুমান প্ৰদৰ্শন কৰে, এনেকুৱা কৰি পেলাই ল'ৰাজনক ইমপ্ৰেছন কৰাই পেলাই ব্লেকমেইলিঙত নামি যায়। আৰু তাই এই অসমতে নহয়, গোটেই অসমতে তাইক সকলোৱে মানে এইটো ব্লেকমেইলিং ঘটনা কৰিছে। তাই মানে মই জানো উত্তৰ প্ৰদেশ, বিহাৰ, কাৰণ অৰিজিনেল উত্তৰ প্ৰদেশ হয়, উত্তৰ প্ৰদেশ, বিহাৰ সকলোতে এই কামটো সকলোতে তাই কৰিছে এইখিনি কথা। আৰু ধন দাবী অলপ চলপ নহয়, 5 লাখ 10 লাখ। মোক আজি যোৱাকালিৰ পৰা মাক ভায়েক আৰু তাই ফোন কৰি পেলাই কৈছে 10 লাখ টকা নিদিলে মোক মানে মিছা কাজত ফচাই দিব, মোক মিছা মানে মোৰ ওপৰত মানে মৰিগাঁও থানাত এজাহাৰ দিব, মোক এৰেষ্ট কৰিব, ঘৰৰ মানুহক ফচাই দিব, এনেকুৱা ধৰণৰ ব্লেম মিছা ব্লেম দিছে তেওঁলোকে। মই বহুত মিছা উপায়বিহীন হৈ পেলাই মই গছটো পঞ্জীয়ন কৰি যাবি এইটো মাজত। মোক আৰক্ষী ফালৰ পৰা যথেষ্টখিনি মই সহায় পাইছোঁ, আৰক্ষীয়ে মোক মানে কথা দিছে। গতিকে ছোৱালীজনীক মানে প্ৰিলিমিনাৰী যিটো ইনকুৱাৰী তদন্ত কৰি আছে বৰ্তমান, আৰু সাক্ষী প্ৰমাণ যিখিনি লাগে মই তথ্যমান সকলোবিলাক দিছোঁ, মই হোৱাটছআপ মেছেজ ফোন যিমান আছে দিছোঁ গোটেইখিনি। এতিয়া তোমাক খুব সম্ভৱ কালি পৰহি ছোৱালীজনী এৰেষ্ট হ'ব, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু গতিকে মই বুলিয়ে নহয়, আমাৰ যিজন উত্তৰ প্ৰদেশৰ এজন ল'ৰাক তেওঁ ঠগাইছে, সেই ল'ৰাজনক মই যোগাযোগ কৰিছোঁ, সেই ল'ৰাজনো উত্তৰ প্ৰদেশৰ থানাত মানে তাৰ এগেইনষ্টত এটা কমপ্লেইন কৰিম বুলি কৈছে, আজি মোক জনাইছে তেখেতে। প্ৰুফ আছে তেখেতক মই বিয়া পতা প্ৰমাণ মোৰ ওচৰত আছে, তাইক মই সেন্দুৰ দিছিলোঁ, মন্দিৰত উঠা ফটো আছে। তাই মানে ধৰক এতিয়া আপোনাৰ তাৰ হোৱাটছএপত যিবিলাক কথা তাই যে প্ৰেগনেঞ্চি হৈছে, মোৰ যে প্ৰেগনেঞ্চি হৈছে তাই, গতিকে এইবিলাক হোৱাটছএপত কথা বতৰাবিলাক আছে, মানে গোটেই ফোন ৰেকৰ্ডিং পাতি গোটেই সমগ্ৰ ঘটনা মোৰ আছে। আৰু যিবিলাক বাহিৰৰ ল'ৰা তাই পইচা লৈছে, কোনোবা 5,000, কোনোবা 10,000, 20,000, সেই প্ৰমাণবিলাক আমি অলৰেডি লৈছোঁ, গোটেইবিলাক ক্ৰাইম ব্ৰাঞ্চত চব জমা দিয়া আছে, চব জমা দিছোঁ। কি এপছৰ আপুনি চিনাকি হৈছিলে, কোনটো এপছ? সেইটো আছে আপোনাৰ সমাজ সাথী বুলি কৈছে এপছ, সমাজ সাথী। সেইটো মানে কেনেকুৱা হয়, মেট্ৰ'মনিয়েল চাৰ্ভিছ হয়, সেইটো মানে কেনেকুৱা ল'ৰাই ছোৱালী চাব পাৰে, ছোৱালী ল'ৰা চাব পাৰে, অলপ প্ৰিমিয়াম দিব লাগে। তেতিয়া দিলে ধৰক কিছুমান ভালো থাকে, কিছুমান বেয়াও থাকে, গতিকে ভালবিলাকে ভালত ইউজ হয়, বেয়াখিনিৰ কাৰণে বেয়া হৈ যায়, ভালখিনি ভাল কামত ইউজ কৰা হয়, সেইখিনি ভালে হয়। পাইছিলোঁ কি কৈছে, তেওঁক অতি শীঘ্ৰে কৰায়ত্ব কৰিব, গ্ৰেপ্তাৰ কৰিব, আৰু তেওঁ সাক্ষী প্ৰমাণ যিখিনি আছে আৰু যিখিনি মানুহৰ পইচা লৈছে গোটেইখিনি তেওঁলোকে মানে তেওঁ সাক্ষী প্ৰমাণ তথ্য মোক মাতিব, ফোন কৰিব, কালি পৰহি ধৰক ফোন কৰি পেলাই কৈছে তথ্যমান পালে তেওঁক মানে তেওঁৰ ঘৰটো মই চিনি পাওঁ যিহেতু, গতিকে তেওঁৰ লগত মোক সম্পূৰ্ণ সহযোগিতা কৰিব পাৰিছে। তেওঁ নগাঁও পৰে, নগাঁও আমাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে নগাঁৱত যোগাযোগ কৰি পেলাই তেওঁ তাৰ পৰা উঠাই পেলাই ধৰিম বুলি মোক আজি 10 লাখ টকা ডিমাণ্ড কৰিছে। যোৱাকালি 10 লাখ কৈছে, আজি 10 লাখ, 20 লাখ টকা মোক ডিমাণ্ড কৰিছে। তাৰ ঘৰৰ মাকে ডিমাণ্ড কৰিছে, আৰু নহ'লে মোক ছোৱালীজনী নপঠায়, তোৰ ছোৱালীজনী এনেকৈ নিছা, গতিকে তোৰ ফ্ৰেণ্ডত দিছে, ফটো আছে, প্ৰমাণ আছে, গতিকে তোক এনেকুৱা কেছত ফচাই দিম, ছোৱালী তই মানে ঘৰত থাকিলেও পইচা দি থাকিব, এনেকুৱা মেইনটেনেঞ্চ দিব লাগে, ক্ষতিপূৰণ দিব, এনেকুৱা কথা মোক ব্লেকমেইল কৰিছিলে গোটেইখিনি, এনেকুৱা কৈছে। হয়।